ৰাইজ কি খবৰ ভালে আছে ৰাতিপুৱা সেই 6টাৰ পৰা 8টা বজা সেইকণে সময় যিটো সময়ত আমাৰ ঘৰত ৰ'দ অকণ পৰে লগতে এইফালে একাপ গৰম গৰম চাহো লৈ লৈছোঁ কিন্তু কি হয় জানেনে এই চশমা পিন্ধাসকলৰ পৰা মোৰ নিচিনা এই প্ৰব্লেমটো হয়নে কমেণ্ট কৰি জনাবচোন চাহৰ একদম ধোঁৱাটো আহি চশমাযোৰত লাগি যায় আৰু চশমাটো একো নেদেখা হৈ যাওঁ এনেকুৱা প্ৰব্লেম কাৰ কাৰ হয় জনাবচোন কিন্তু সঁচাকৈ দিগদাৰ এটা কিন্তু হয় লগতে কেইখিলামান ফ্ৰেছ পালেং পাত আছিলে তাৰে পকৰা বনাইছিলোঁ বেচনত লিটিয়াই কিন্তু মোৰ কাৰণে বনোৱা নাছিলোঁ পিছে মানুহজন অফিচ যাবৰ হ'ব যে তেওঁৰ কাৰণে ভাতৰ যোগাৰ কিন্তু এই পকৰাটো দেখিলে ৰৈ থাকিব নোৱাৰোঁ পাই ভালকৈ এবাৰ এইটো পকৰা ট্ৰাই কৰিছে নে কমেণ্ট কৰি জনাবচোন দেই বাছ গেছত খানা উঠাই দিছোঁ এইফালে ভাবিছোঁ অকণমান ৰ'দ লৈ লওঁ আৰু লগতে গছ কেইজোপাটো অকণমান পানী দি লওঁ এটা আগৰ এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে যিবোৰ গছৰ ফুল আৰু ফল নাথাকে অকল পাতৰ ওপৰত মানে পাত বিশেষ হয় তেনেকুৱা গছৰ পাতবোৰত আমি পানী দিব লাগে তেতিয়া সজীৱ হৈ থাকে আপোনাৰ ইনডোৰ প্লেণ্টছবোৰ আপোনাৰ ফ্ৰেছকৈ ৰাখিব মন যায় তেতিয়াহ'লে এই কামটো কৰিব নাপাহৰিব মই পিছে